কংগ্ৰেছে আজি পৃথিৱীখন সলনি কৰি দিয়ক। মই বোলো আজি কংগ্ৰেছে যদি পাৰে পৃথিৱীখন বদলাই দিয়ক। মই সদনত হুলস্থুল কৰোঁ বুলি কয়। তেখেতে কৈছে যে অখিল গগৈ সদায় হুলস্থুল কৰে। বিৰোধী দলপতিৰ লগতে বয়সত বহু সৰু বিধায়কে মোৰ বিৰুদ্ধে অভিযোগ আনে। ডেপুটি লিডাৰ অফ দ্য অপজিশ্যন তেওঁ কৈছে বোলে অখিল গগৈ ইমান হুলস্থুল কৰে। কংগ্ৰেছৰ এই চোটা মোটা একদম সৰু সৰু আমাৰ যিবিলাক বিধায়ক বয়সত কম তেওঁলোকেও কৈছে বোলে অখিল গগৈৰ কাৰণে আমি একো কৰিবলৈ নাপাওঁ। আজি মই এটাও শব্দ নোকোৱাকৈ বহি আছো। আজি সেইকাৰণে যত দুখ নন্দ ঘোষ অখিল গগৈ সেইকাৰণে মই আজি একো মাত মতা নাছিলোঁ। চৰকাৰক জবাবদিহি কৰিবলৈ সদনত কোনো নাই মন্তব্য বিধায়ক অখিল গগৈৰ। মেইন প্ৰশ্ন য'ত ধৰিব লাগে, যি প্ৰশ্নত ধৰিব লাগে, যি কথা ক'ব লাগে, য'ত চৰকাৰক ধৰিব লাগে, জবাবদিহি কৰিব লাগে, চৰকাৰৰ নীতি চেঞ্জ কৰিবৰ কাৰণে বাধ্য কৰিব লাগে। বাধ্য কৰিব নোৱাৰিলেও চৰকাৰক আইনা দেখুৱাই দিব লাগে। সেই কামটো নকৰে। অসম বিধানসভাৰ চলিত অধিৱেশনত পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ। সদনত নিজৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ প্ৰসংগত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈ কয় যে কংগ্ৰেছে আজি পৃথিৱীখন সলনি কৰি দিব নেকি? মই সদনত হুলস্থুল কৰোঁ বুলি অভিযোগ আনি মোক দোষাৰোপ কৰা হৈছে। বিধায়কগৰাকীয়ে অভিযোগ কৰে যে বিৰোধী দলপতিকে ধৰি বয়সত বহু সৰু কিছুমান বিধায়কে তেওঁৰ বিৰুদ্ধে মন্তব্য আগবঢ়াইছে। ইয়াৰ প্ৰত্যুত্তৰত অখিল গগৈ কয়, আজি মই সদনত এটাও শব্দ নোকোৱাকৈ বহি আছো, তথাপিও মোক লক্ষ্য কৰি সমালোচনা চলি আছে। তেওঁৰ মতে বিধানসভাত চৰকাৰক জবাবদিহি কৰোৱাৰ বাবে শক্তিশালী বিৰোধীৰ ভূমিকা অতি প্ৰয়োজনীয়। কিন্তু বৰ্তমান সদনত চৰকাৰক কঠোৰভাৱে প্ৰশ্ন কৰা লোকৰ সংখ্যা কমি গৈছে বুলি মন্তব্য অখিল গগৈৰ। লগতে তেওঁ কয়, চৰকাৰক জবাবদিহি কৰিবলৈ সদনত যে কোনো নাই। জনসাধাৰণৰ সমস্যা, মূল্য বৃদ্ধি, দুৰ্নীতি আৰু বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত চৰকাৰক প্ৰশ্ন কৰাটো বিৰোধীৰ দায়িত্ব। মানে মোক চবে গালি পাৰি থাকে বোলে এছেম্বলিত আনৰ কুৱেশ্যনৰ মাজত সোমাই অখিল গগৈয়ে গোটেই এছেম্বলি ছেশ্যনটো বেয়া কৰি পেলাই, হাইজেক কৰি দিয়ে, এনেকৈ বুলি গালি পাৰি থাকে। আজি মই এটা শব্দ নোকোৱাকৈ 1 ঘণ্টা বহি আছিলোঁ। মই বোলো আজি কংগ্ৰেছে যদি পাৰে পৃথিৱীখন বদলাই দিয়ক। আজি কংগ্ৰেছে পূৰা মানে প্ৰশ্নোত্তৰ শিতানটোত পূৰা ভাল ভূমিকা ল'ব বুলি মই ৰৈ আছিলোঁ, যে বিৰাট ভাল ভূমিকা ল'ব, চৰকাৰক জব্দ কৰিব, চৰকাৰৰ মন্ত্ৰীবিলাকক প্ৰশ্ন কৰি থকা সৰকা কৰি দিব। মই এটা শব্দ মতা নাই। কাৰণ কেলে লিডাৰ অফ দ্য অপজিশ্যন তেখেতে কৈছে যে অখিল গগৈ সদায় হুলস্থুল কৰে। ডেপুটি লিডাৰ অফ দ্য অপজিশ্যন তেওঁ কৈছে বোলে অখিল গগৈ ইমান হুলস্থুল কৰে। কংগ্ৰেছৰ এই চোটা মোটা একদম সৰু সৰু আমাৰ যিবিলাক বিধায়ক বয়সত কম তেওঁলোকেও কৈছে বোলে অখিল গগৈৰ কাৰণে আমি একো কৰিবলৈ নাপাওঁ। আজি সেইকাৰণে যত দুখ নন্দ ঘোষ অখিল গগৈ সেইকাৰণে মই আজি একো মাত মতা নাছিলোঁ। 1 ঘণ্টা সময় যেতিয়া ঠাণ্ডাকৈ আছোঁ, তাৰপিছত আপোনালোকে আজি প্ৰশ্নোত্তৰ শিতানটো চাই লওক। প্ৰশ্নোত্তৰ শিতানটো কি হৈছে? আমি বিধায়ক মানে বিৰোধী বিধায়ক মানে হ'ল আমি চৰকাৰক জব্দ কৰিব লাগিব, চৰকাৰক কৈফিয়ত ল'ব লাগিব, চৰকাৰক ব্যতিব্যস্ত কৰিব লাগিব আৰু চৰকাৰৰ যি আঁচনি তাক শুধৰণি কৰিবলৈ বাধ্য কৰিব লাগিব। একোৱেই নাই বিধানসভাত নামাতে। মেইন প্ৰশ্ন য'ত ধৰিব লাগে, যি প্ৰশ্নত ধৰিব লাগে, যি কথা ক'ব লাগে, য'ত চৰকাৰক ধৰিব লাগে, জবাবদিহি কৰিব লাগে, চৰকাৰৰ নীতি চেঞ্জ কৰিবৰ কাৰণে বাধ্য কৰিব লাগে। বাধ্য কৰিব নোৱাৰিলেও চৰকাৰক আইনা দেখুৱাই দিব লাগে। সেই কামটো নকৰে। তো সেইকাৰণে মই আজি ঠাণ্ডাকৈ আছিলোঁ। 1 ঘণ্টা সময় মনে মনে বহি আছোঁ। বোলো কোৱা, তোমালোকে কোৱা। মাত্ৰ 5টা প্ৰশ্ন আৰু 6টা প্ৰশ্ন আহিলে, একোৱেই নহ'ল। উল্লেখ্য যে অসম বিধানসভাৰ চলিত অধিৱেশনত অখিল গগৈৰ ভূমিকা আৰু আচৰণক লৈ শাসক বিৰোধী উভয় পক্ষৰ মাজত বাক বিদণ্ডাৰ সৃষ্টি হৈছিল। বিৰোধী দলপতিৰ ফালৰ পৰাও অভিযোগ উত্থাপন কৰা হৈছে যে অখিল গগৈ সদনত কেৱল তৰ্ক বিতৰ্কৰ পৰিৱেশ সৃষ্টি কৰে আৰু প্ৰকৃত বিৰোধীৰ ভূমিকা পালন নকৰে। এই ঘটনাক কেন্দ্ৰ কৰি অসমৰ ৰাজনৈতিক মহলত নতুন বিতৰ্কৰ সূচনা হৈছে।
আগন্তুক দিনত এই বিষয়টোৱে বিধানসভাৰ কাৰ্যসূচীত আৰু অধিক উত্তাপ সৃষ্টি কৰাৰ সম্ভাৱনা এতিয়া তীব্ৰতৰ হৈ উঠিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি ডিজিটেল।